নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণৰ পিছতে অসমত আৰম্ভ হ'ল একশ্যন। শপত গ্ৰহণৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কুটু মন্তব্য কৰা চাহাৰুল ইছলামক গ্ৰেপ্তাৰ আৰক্ষীৰ। গুৱাহাটীৰ নুনমাটিৰ পৰা গ্ৰেপ্তাৰ কৰে সোণাই আৰক্ষীয়ে। শপত গ্ৰহণৰ দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কুটু মন্তব্য। আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে চাহাৰুল ইছলাম লস্কৰক। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক কুটু বাক্যৰে আক্ৰমণ কৰিছিল কংগ্ৰেছী চাহাৰুল ইছলাম লস্কৰে। নুনমাটিৰ নিজৰাপাৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সোণাইৰ কংগ্ৰেছী চাহাৰুল ইছলাম লস্কৰক। শিলচৰ বিজেপি কৰ্মীয়ে সোণাই আৰক্ষী থানাত এই সন্দৰ্ভত দাখিল কৰিছিল এজাহাৰ। আৰু অভিযুক্ত যুৱকজনৰ নুনমাটিত সন্ধান লাভ কৰি সোণাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী খবৰ, তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব RSS প্ৰধান মোহন ভাগৱত। আজি বিয়লি 5 বজাত গুৱাহাটীত উপস্থিত হ'ব RSS প্ৰধান মোহন ভাগৱত আৰু অংশগ্ৰহণ কৰিব কেইবাটাও কাৰ্যসূচীত। অসমত বিজেপিয়ে নতুনকৈ চৰকাৰ গঠনৰ পিছদিনাই RSS প্ৰধান মোহন ভাগৱতৰ অসম ভ্ৰমণে এতিয়া ৰাজ্যজুৰি লাভ কৰিছে চৰ্চা। পৰৱৰ্তী খবৰ, মাইকত আজান নিষিদ্ধ। এতিয়াৰ পৰা মাইকত দিয়া আজান আৰু মন্দিৰৰ প্ৰাৰ্থনাৰ শব্দ মন্দিৰ বা মছজিদৰ চৌহদৰ পৰা পাৰ হ'ব নোৱাৰিব। হিন্দু মুছলমান সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই একেই নিয়ম। এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা পশ্চিমবংগৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ। হিন্দু মুছলমান সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ'ব একে নিয়ম। মন্দিৰ বা মছজিদ চৌহদৰ পৰা এতিয়াৰ পৰা বাহিৰলৈ আহিব নোৱাৰিব মাইকত দিয়া নামাজ বা প্ৰাৰ্থনাৰ শব্দ। প্ৰাৰ্থনা বা নামাজৰ নামত ৰাজপথত ভিৰ কৰিলেই লগে লগে একশ্যন লোৱা হ'ব। আইন সকলোৰে বাবে সমান, হিন্দু মুছলমান সকলোৱে মানি চলিব লাগিব এই বুলি মন্তব্য কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ এই পদক্ষেপক এতিয়া স্বাগতম জনাইছে হিন্দু মুছলমান সমাজে। ৰাজপথত হিন্দুৱে প্ৰাৰ্থনা কৰিব নোৱাৰিব আৰু মুছলমানেও নামাজ পঢ়িব নোৱাৰিব। হিন্দু মুছলমান সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ'ব একেই নিয়ম। মন্দিৰ বা মছজিদ চৌহদৰ পৰা বাহিৰলৈ আহিব নোৱাৰিব মাইকত দিয়া আজান বা মন্দিৰৰ প্ৰাৰ্থনাৰ শব্দ। এই কঠোৰ নিৰ্দেশনা পশ্চিমবংগৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। আৰু এইবাৰ অসমৰ কোন কোন জিলাত উচ্ছেদ চলিব ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে অসম চৰকাৰে। অসমৰ ক'ত ক'ত চলিব উচ্ছেদ অভিযান। VGR, PGR, গ্ৰেজিং ৰিজাৰ্ভ, সংৰক্ষিত এলেকা, জলাশয়, বনাঞ্চলৰ ভূমিত চলিব বুলডোজাৰ। চৰকাৰী মাটি যিসকল লোকে দখল কৰি আছে সকলো ঠাইতে চলিব হিমন্ত চৰকাৰৰ বুলডোজাৰ। অসমৰ ক'ত ক'ত চলিব এইবাৰ উচ্ছেদ। এইবাৰ তালিকাত অসমৰ কোন জিলাৰ নাম। অসমত এতিয়া HBS 2.0 চৰকাৰ। জিলাই জিলাই দখল কৰি থকা জিলাই জিলাই অবৈধ মাটি দখল কৰি থকা লোকলৈ যাব জানোনি। অবৈধভাৱে চৰকাৰী ভূমি দখল কৰা লোকৰ নাম সাজু কৰিছে চৰকাৰে। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকীয়াই দিছিল অবৈধ বেদখলকাৰীক। VGR, PGR, গ্ৰেজিং ৰিজাৰ্ভ, সংৰক্ষিত এলেকা, জলাশয় আৰু বনাঞ্চলৰ ভূমি কোনে দখল কৰিছে। যিসকল লোকে দখল কৰিছে সেইসকল লোকক উচ্ছেদ কৰা হ'ব। সকলোৰে ঘৰলৈ যাব জানোনি আৰু নিৰ্ধাৰিত সময়ত ভূমি এৰি নগ'লে চলিব বুলডোজাৰ। পৰৱৰ্তী খবৰ, ভাৰতীয় নিৰ্বাচন আয়োগৰ বৃহৎ পদক্ষেপ। অতি শীঘ্ৰে দেশত আৰম্ভ হ'ব ভোটাৰ তালিকা পুনৰীক্ষণৰ তৃতীয় পৰ্যায়। ভাৰতৰ নিৰ্বাচন আয়োগে দেশজুৰি ভোটাৰ তালিকা পৰীক্ষণ বা বিশেষ নিবিড় পুনৰীক্ষণৰ তৃতীয় পৰ্যায়ৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰিবলৈ কৈ আছে। বিগত সময়ত কেৰালা, অসম, পুডুচেৰী
তামিলনাডু আৰু পশ্চিমবংগত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে এই ভোটাৰ তালিকা সংশোধনৰ কাম কিছু সময়ৰ বাবে স্থগিত ৰাখিবলগীয়া হৈছিল। এতিয়া এই ৰাজ্যসমূহত নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠাৰ লগে লগে নিৰ্বাচন আয়োগে পুনৰ এইবাৰ দেশজোৰা অভিযান আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই পুনৰীক্ষণৰ কাম সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশ, পশ্চিমবংগ, তামিলনাডু, ৰাজস্থান, ছত্তীশগড়, কেৰালা, গুজৰাট, মধ্যপ্ৰদেশ, গোৱা, বিহাৰৰ লগতে পুডুচেৰী, লক্ষদ্বীপ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ আদি অন্যতম। উল্লেখযোগ্য যে অসমত এক সুকীয়া প্ৰক্ৰিয়াৰে এই পুনৰীক্ষণৰ কাম সামৰি লোৱা হৈছিল। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দেশৰ মুঠ প্ৰায় ৯৯ কোটি পঞ্জীয়নভুক্ত ভোটাৰৰ ভিতৰত প্ৰায় ৬০ কোটি ভোটাৰৰ তথ্য ইতিমধ্যে এই প্ৰক্ৰিয়াৰ জৰিয়তে পৰীক্ষা কৰা হৈছে। পৰৱৰ্তী অৰ্থাৎ তৃতীয় পৰ্যায়ত দেশৰ বাকী থকা ১৭খন ৰাজ্য আৰু ৫খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ৪০ কোটি ভোটাৰক এই প্ৰক্ৰিয়াত সামৰি লোৱা হ'ব। দিল্লী, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তেলেংগানা, পাঞ্জাৱ আৰু জম্মু কাশ্মীৰৰ দৰে ৰাজ্যসমূহৰ নিৰ্বাচনী বিষয়াসকলক এই সংশোধনী প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক কামসমূহ সোনকালে শেষ কৰিবলৈ নিৰ্বাচন আয়োগে ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে। প্ৰশাসনিক আৰু কিছু আইনী জটিলতাৰ বাবে যোৱা বছৰ আৰম্ভ হোৱা এই বিশেষ প্ৰক্ৰিয়াটোৰ সময়সূচী কেইবাবাৰো সাল সলনি কৰিবলগীয়া হৈছিল যদিও এতিয়া এই কামে পুনৰ গতি লাভ কৰিব। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডক লৈ জৰুৰী খবৰ। ৰেচন কাৰ্ড নথকাসকলৰ বাবে আহি গ'ল ভাল খবৰ। নতুন ৰেচন কাৰ্ডৰ বাবে আপুনি সাজু কৰক নথি পত্ৰ। অতি শীঘ্ৰেই ৰাজ্যৰ লাখ লাখ লোকক নতুনকৈ দিয়া হ'ব ৰেচন কাৰ্ড। লগতে যদি আপোনাৰ ৰেচন কাৰ্ডত পৰিয়ালৰ সদস্যৰ নাম ৰৈ গৈছে তেন্তে নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব। ক'ত কেনেকৈ কৰিব আবেদন চাওঁ আহক। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে শীঘ্ৰেই আহিব ভাল খবৰ। আজিয়েই সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথি পত্ৰ। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই তেন্তে সেয়াও আপুনি নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব। কিদৰে কৰিব আবেদন চাওঁ আহক। পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব আৰু তাৰ পিছত নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক। বা আপুনি যদি নতুনকৈ ৰেচন কাৰ্ড ল'ব বিচাৰে সেই আবেদন পত্ৰখন আপুনি বাছনি কৰক আৰু তাৰ পিছত আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বাধ্যতামূলক। বৰ্তমান সেইটো বাধ্যতামূলক কৰা হৈছে। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰাৰ প্ৰমাণপত্ৰ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব আৰু আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব আৰু সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে অথবা সুলভ মূল্যৰ দোকানত জমা দিলেও আপোনাৰ কাম হৈ যাব। এই সন্দৰ্ভত আপোনাক সবিশেষ তথ্য বুজাই দিব সুলভ মূল্যৰ দোকানীয়ে। আৰু লগতে অনলাইন যোগে আপুনি আপোনাৰ ওচৰৰ CSC চেণ্টাৰত গৈও এই কাম কৰিব পাৰিব বা আবেদন কৰিব পাৰিব আৰু তাৰ পিছত সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম কাৰ্ডখনত অন্তৰ্ভুক্ত হ'ব আৰু নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব। পৰৱৰ্তী খবৰ, বুধবাৰে অৰ্থাৎ আজি জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি সম্পন্ন হ'ব। ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ আদালতে শুনানি গ্ৰহণ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৮ নং কোৰ্টত হ'ব শুনানি গ্ৰহণ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে জেলৰ পৰা ওলাই আহিব নেকি শ্যামকানু মহন্ত, জামিন দিব নেকি আদালতে। কিছু সময় পিছতে সেয়া জল পটপট হৈ পৰিব। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীৰ উন্মুক্ত নলাক লৈ কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয়।
উন্মুক্ত হৈ থকা প্ৰতিটো নলা শীঘ্ৰে বন্ধ কৰাৰ নিৰ্দেশ আদালতৰ 25 মেৰ ভিতৰত কামৰ অগ্ৰগতিৰ খতিয়ান দাখিলৰ নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ জিএমচিৰ আয়ুক্তক এই সন্দৰ্ভত তথ্য দাখিল কৰিব পৰাকৈ সাজু হৈ থকাৰ নিৰ্দেশ অধিবক্তা সন্দীপ চমৰীয়াৰ পিএলৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়া গুৱাহাটী হাইকোৰ্টে পৰৱৰ্তী খবৰ গুৱাহাটীৰ খানাপাৰাত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উদ্ধাৰ হোৱা গুলীটো সজীৱ নহয় তাবিজ বনাবলৈহে ফায়াৰিং ৰেঞ্জত কৰ্মৰত জোৱায়েকে শাহুৱেক লতিকা বৰ্মনক উপহাৰ দিছিল গুলীটো গুলী থকা বেগটো ভুলবশতঃ মেজিক বাহনত এৰি আহিছিল লতিকা বৰ্মনে আৰু বেগ ঘূৰাই দিবলৈ আহি আৰক্ষীৰ জালত পৰে বাহনৰ চালক পুলক ডেকা ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ গুৱাহাটী মহানগৰ আৰক্ষীৰ ডিচিপি টাবুৰাম পেগুৰ পৰৱৰ্তী খবৰ নতুনকৈ অসমৰ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ সাজু কৰক নথি পত্ৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকলৈ আহি গ'ল ভাল খবৰ ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ এই সন্দৰ্ভত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ নতুনকৈ ৰাজ্যৰ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ চৰকাৰী ঘৰ লাভৰ বাবে শীঘ্ৰেই সাজু কৰক নথি পত্ৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলেই লাভ কৰিব চৰকাৰী পকী ঘৰ গাঁও আৰু নগৰৰ সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ